জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, লাজ লাগিব লাগিছিলে, তোমালোকৰ লাজ লাগিব লাগিছিলে। জুবিন গাৰ্গক হত্যাকাৰী তোমালোক নকৰিব। নমস্কাৰ, এই মুহূৰ্তে আহি পৰিছোঁ অসমৰ লগতে ভাৰতৰ কেইবাটাও প্ৰান্তৰ ডাঙৰ খবৰ। এনেদৰে খবৰবোৰ নিউজ চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ। আৰু ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে মনোযোগেৰে চাই যাব, কোনো স্কিপ নকৰাকৈ। আৰু কমেণ্ট বক্সত লিখি যাব জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিনক লৈ ৰাজনীতি কৰা হৈছে, চাওক প্ৰতিবেদন। জুবিনক লৈ আৰম্ভ হ'ল ভয়ংকৰ ৰাজনীতি। জুবিনৰ প্ৰসংগত টানি ৰাজনীতি বিজেপি কংগ্ৰেছৰ ভয়ংকৰ কাজিয়া। ৰণাংগনত জুবিনৰ নাম লৈ কোনে কাক আহিলে চুচা মাৰি। যিটো নিৰ্বাচনী ইছ্যু, সেই ইছ্যুটো কেৱল জুবিন গাৰ্গ হৈ আছে নেকি এতিয়া? এটা কথা কিন্তু স্বীকাৰ কৰিব লাগিব যে যথেষ্টখিনি কাম যোৰহাটত হৈছে। 1250 টকাটোৱে আদিমূল নহয়, আগদুৱাই বোলে চামুচেৰে দিছে, পিছদুৱাই বেলচাৰে লৈ গৈছে। কিয় পাকিস্তানলৈ যদি গৈছিলে, প্ৰকৃততে যদি জুবিনৰ বন্ধু পাৰ্থ প্ৰতিমৰ ডাঙৰ মন্তব্য, আমি জীয়াই থকালৈকে জুবিনৰ গাৰ্গৰ ন্যায় দেখা নাপাম। আৰু কিয় ইমান পলম কৰি আছে জুবিন গাৰ্গৰ ন্যায় প্ৰদানত? সকলোৱে কৈ আছে ফাষ্ট ট্ৰেক আদালতত ব্যৱস্থা কৰক। কিয় লিয়মীয়া কৰি আছে বুজি পোৱা নাই। ফাষ্ট ট্ৰেক আদালতত নহ'লে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তি অসম্ভৱ। SIT-য়ে হত্যা কৰা বুলি কোৱাৰ পিছতো শাস্তি কি হ'ল? হাজাৰ হাজাৰ আৱেগিক মানুহবোৰ ক'ত গ'ল এতিয়া? বাহিৰৰ পৰা অহা উকিল কেইজনক ক্ষোভে কিয় দিয়া নাই এতিয়ালৈকে? জুবিন গাৰ্গৰ ন্যায়ক লৈ খুব বন্ধু পাৰ্থ প্ৰতিমৰ গোস্বামীৰ বিদ্ৰোহ মন্তব্য। ন্যায়ৰ কাৰণে লাগি আছোঁ হয়নে? আমি প্ৰথম নাজানোৱে কেনেকৈ আমাৰ জুবিন গাৰ্গ হেৰালো। আমি ন্যায়টো তাৰপিছতে বিচাৰি ল'ম ন। প্ৰথমটো হেৰুৱা আমাৰ ৰিজনটো দিয়ক। আৰু ছেকেণ্ড কথা, মই আকৌ কওঁ, মই অনুৰোধ কৰিছোঁ আমাৰ প্ৰশাসনক হাত জোৰ কৰি, জুবিন গাৰ্গৰ যে বন্ধু হয়, পৰিয়ালবৰ্গ হয়, সকলো হয়, যে আপোনালোকে কিন্তু জল্দি যদি ফাষ্ট ট্ৰেকটো বা স্পেচিয়েল কোৰ্টটো যদি আমাৰ ষ্টাৰ্ট নকৰে জুবিন গাৰ্গক, মইতো নাভাবোঁ জুবিন গাৰ্গৰ মই জীয়াই থকালৈকেতো মই ন্যায় দেখা পাম। এইটো বছৰ বছৰ হৈ যাব। মই আমাৰ ইচ্ছা, আমাৰ বয়সৰ আমি বোধহয় আমি নাথাকিম এই পৃথিৱীত। চ' মই বুজি পোৱা নাই এইটো ইমান দিন কিয় লাগি আছে। যে আজি আমি গোটেই অসমে চিঞৰি আনকি আমাৰ উকিল সন্থাও কৈ আছে, আপোনালোকে সকলোৱে দেখিছে যে আমাক স্পেচিয়েল কোৰ্টটো জল্দি দিয়ক, বা আমাৰ যিটো ফাষ্ট ট্ৰেক স্পেচিয়েল কোৰ্টটো জল্দি দিয়ক। কাৰণ নহ'লে 11,500 চাৰ্জশ্বিটৰ পেজ এখন 370টা উইটনেছ লৈ পেলাই এইটো সম্ভৱ হয় নেকি? এইটো ন্যায় জল্দি পাব বুলি মই বুজি পোৱা নাই। কিয় বস্তুটো লেহিয়া কৰিব লাগিছে? ফাৰ্ষ্টে হ'বলগীয়া আমি কাৰ কেছৰ কথা কৈ আছোঁ? আৰু যিহেতু আমি সকলোৱে জানো, আমাৰ CM ছাৰে কৈছে, SIT ৰিপৰ্টত আছে যে জুবিন গাৰ্গ হেজ বিন মাৰ্ডাৰ্ড। জুবিন গাৰ্গৰ মাৰ্ডাৰ হৈছে, হত্যা হৈছে। মইতো এটাই কওঁ, চব আজি আমি চবে জানো SIT-ক আজি এই গোটেই কেছটো তদন্তৰ কাৰণে দিয়া হৈছে। SIT-য়ে তদন্ত কৰি 3 মাহৰ পিছত আমাক ৰিপৰ্ট দিলে। আমি ৰিপৰ্টত কি দেখা পালোঁ? জুবিন গাৰ্গৰ হত্যা হৈছে। তাতে 4গৰাকী ডাইৰেক্ট হত্যা কৰা দিছে, বাকী 3গৰাকী তেওঁলোকৰ লগত থকা কনস্পিৰেচিৰ লগত টিম দিছে। তো জুবিন গাৰ্গৰ হত্যা হৈছে, SIT-ক যদি আমাক দিয়ে দিলে 4টা হত্যা হৈছে, তাৰপিছত লগালগ পানিছমেণ্ট কিয় দিব নোৱাৰে? যদি মোৰ এটাই লজিক, যদি SIT-ক আমি বিশ্বাস কৰিছে গভৰ্ণমেণ্ট, SIT-ক বিশ্বাস কৰি SIT-য়ে ৰিজাল্ট এটা দি দিলে। SIT ৰিজাল্ট মতে জুবিন গাৰ্গক এই 4জন ব্যক্তিয়ে হত্যা কৰিছে, বাকী 3জনে সহায় কৰিছে। তাৰপিছত আকৌ কোৰ্টৰ কিহৰ চিষ্টেম? তাৰমানে SIT-ৰ এইটোৰ ওপৰত বিশ্বাস নাই আমাৰ প্ৰশাসনৰ, বা আমাৰ কোৰ্টৰ লৰ বিশ্বাস নাই। যদি লৰ বিশ্বাসে নাই, তেতিয়াহ'লে SIT কেছটো কিয় দিছে? সেই 3 মাহ আমাৰ কিয় সময় নষ্ট কৰিছে? যদি SIT আমাৰ কি হ'ব লাগিছিল? SIT-য়ে তদন্ত কৰি আছে, 3 মাহ আমি মনে মনে আছোঁ, ধৈৰ্য ধৰি আছোঁ। SIT-য়ে চাৰ্জশ্বিট দিলে, জুবিন গাৰ্গৰ হত্যা হৈছে, 4গৰাকীয়ে মাৰিলে, 3গৰাকীয়ে সহায় কৰিলে। ফিনিছ, কেছ ইজ ফিনিছ, নাও গিভ দেম পানিছমেণ্ট। এতিয়া তাৰমানে কোৰ্টত আপোনালোকে কি প্ৰুভ কৰিব খুজিছে? যে SIT দিয়া ৰিপৰ্টটো ভুল। তাৰমানে SIT দিয়া যদি ৰিপৰ্টটো ভুল, সেইটো তাৰমানে গোটেইটো আমি আকৌ ক'ম যে সেইটোৱে ফেইলিয়াৰ, 100% ফেইলিয়াৰ। SIT-য়ে দিয়াৰ পিছত আকৌ কিহৰ কেছৰ কাৰণে আমি লাগি আছোঁ? কিহৰ কাৰণে চিঞৰি আছোঁ? এবাৰ যেতিয়া কৈ দিলে হত্যা হৈছে, জুবিনে 4গৰাকীয়ে হত্যা কৰিছে, সিহঁতক হত্যাৰ ধাৰাও লগাই দিলে দেখোন, বাকী 3টাকো লগাই দিছে। তাৰপিছত আৰু মইতো ভাবোঁ, মোৰ মতে আৰু তাৰপিছত কেছৰ কথাই নাই।